যুটীয়া স্বাস্থ্য সঞ্চালক বাক্সা আৰু তামুলপুৰ ডিষ্ট্ৰিক্ট। আজি অইনবেলিৰ দৰে আমাৰ বাক্সাৰ খাৰুৱাজানত আশা অভিৱৰ্তনখন অনুষ্ঠিত কৰা হৈছে। এই আশা অভিৱৰ্তনৰ মূল উদ্দেশ্য হৈছে আমি আশাবিলাকক আশা কৰ্মীসকলক উৎসাহিত কৰা আৰু আশাৰ যিখিনি অভিযোগ সেইখিনি যাতে আমি ওপৰত উপস্থাপন কৰিব পাৰোঁ। আচ্ছা, আশা অভিৱৰ্তনৰ আগতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জনাই আমি আমাৰ আশা অভিযান আমি আৰম্ভ কৰোঁ। ইয়াত আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাৰ সহকাৰী আয়ুক্ত ধৰিত্ৰী কাকতি, তাৰপিছত আমাৰ নৱনিৰ্বাচিত MCLA ডাঙৰীয়া টিগ্গাছ ডাঙৰীয়া আৰু আমাৰ সমাজকৰ্মী সৈতে আমাৰ স্বাস্থ্য বিভাগৰ জিলা পৰ্যায়ৰ কৰ্মীসকল আৰু লগতে সমূহ বাক্সা ডিষ্ট্ৰিক্টৰ বিশেষকৈ 4টা ব্লকৰ আশা কৰ্মীসকল আৰু আশা ছুপাৰভাইজাৰ আজি অনুষ্ঠিত হয় ইয়াত উপস্থিত হয়। এতিয়া আমাৰ আশা অভিৱৰ্তন চলি আছে। এই অভিৱৰ্তনৰ জৰিয়তে আমি আশাবিলাকে আমাৰ হেল্থ চিষ্টেমত কেনেকৈ হেল্প কৰিছে সেইবাবে তেখেতক আমি উৎসাহিত কৰিছোঁ আৰু বিশেষকৈ যিবিলাক আশা কৰ্মী আমাৰ অলৰেডি ৰিটায়াৰৰ বয়স হৈছে তেখেতসকলক বিশেষকৈ 13জনী আশাক আমি গভৰ্ণমেণ্টৰ নিয়ম অনুযায়ী আমি 2 লাখকৈ চেক দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি এই অভিযোগৰ মাজেৰে তেখেতসকলক আমি এই ক্ষেত্ৰত এই উদগনিমূলক যিখিনি আমি সকাহ এইখিনি চৰকাৰৰ পৰা দি আমি তেখেতসকলক উৎসাহিত কৰিম বুলি ভাবিছোঁ আৰু আমাৰ আশা যিখিনি কৰ্মী আছে তেখেতসকলে আমাৰ স্বাস্থ্য বিভাগত যিখিনি উন্নতিৰ কাৰণে হেল্প কৰিছে সেই ক্ষেত্ৰত আমি তেখেতসকলক উৎসাহিত কৰিবৰ কাৰণে আমাৰ সকলোকে আমি আহ্বান জনাইছোঁ যাতে তেখেতে নিৰাশা নহয়, কাৰণ তেখেতসকলৰ চাকৰি স্থায়ী নহয়। গতিকে কেতিয়াবা আশা কৰ্মী আশাত ব্যস্ত হৈ থাকে। তথাপি তেখেতসকলে যিখিনি পাইছে বা তেখেতসকলৰ যিখিনি মাননি আমি দিব পাৰোঁ সেইখিনিৰ কাৰণে উদগনিমূলক হিচাপে আমি তেখেতসকলক দিছোঁ আৰু তেখেতসকলেও বুজি লওক তেখেতসকলৰ কৰণীয় কি আৰু তেখেতসকলে কেনেকৈ আগবাঢ়িব সেইবাবে আজি সমূহ উদ্দেশ্য লৈ এই অভিৱৰ্তনৰ মাজেৰে আমি গোটেই আশা কৰ্মীসকলৰ মাজত আমি উদ্দেশ্যবিলাক প্ৰসাৰ কৰিব এইখিনি আৰু শ্ৰেষ্ঠ আশা কৰ্মী আমি নিৰ্বাচন মোটামুটি কৰিছোঁৱেই। তেখেতসকলকো আমি এই সভাৰ জৰিয়তে আমি উদগনিমূলক বঁটা প্ৰদানৰ কাৰণে আমি আগবাঢ়িছোঁ। আজি বজালী জিলাৰ অন্তৰ্গত আমাৰ যি আশা অভিৱৰ্তন, সেই আশা অভিৱৰ্তনত আমি বহুত কেইগৰাকী আশাক সম্বৰ্ধনা জনাইছোঁ। আশাসকলে হৈছে আমাৰ হেল্থ চিষ্টেমৰ একেবাৰে গ্ৰাছৰুট লেভেলত কাম কৰা ব্যক্তি। গতিকে কমিউনিটি লেভেলৰ পৰা তেওঁলোকে আমাৰ হেল্থ চিষ্টেমৰ গোটেই যোগাযোগখিনি তেখেতসকলৰ দ্বাৰাই হয়। গতিকে তেখেতসকলে মেটাৰনিটি হেল্থৰ পৰা আদি কৰি শিশুৰ যত্ন লোৱা, ইমিউনাইজেশ্যন কৰা বা কিবা আকস্মিক অসুখ অশান্তি মানুহৰ মাজত সৃষ্টি হ'লে তেওঁলোকেই প্ৰথম আমাৰ গাঁও লেভেলত আমাৰ হেল্থ কৰ্মী হিচাপে তেওঁলোকক পায় ৰাইজে। গতিকে তেখেতসকলৰ আজিৰ অভিৱৰ্তন আজি তেখেতসকলৰ দিন, আশাৰ দিন। তেওঁলোকৰ মনৰ কথা আজি ব্যক্ত কৰিব পাৰে বা তেওঁলোকৰ যি ছাকচেছ ষ্টৰী, তেওঁলোকে যি জীৱন কালত তেওঁলোকৰ কৰ্মৰত অৱস্থাত যিখিনি তেওঁলোকে অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি তেওঁলোকে আজি প্ৰকাশ কৰিব পাৰে বা 2-এজনে প্ৰকাশো কৰিছে। গতিকে স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি যিসকলে বেছি ভাল কাম কৰিছে তেনেকুৱা সকলোৱে কাম কৰি আছে, সকলো আশাই কাম কৰি আছে, কিন্তু তাৰ ভিতৰতে কেইগৰাকী ভাল আমাৰ ফলাফল দিবলৈ সক্ষম হৈছে। গতিকে তেখেতসকলক আজি আমি এই অভিৱৰ্তনত সন্মান জনাইছোঁ। আজি প্ৰধান উদ্দেশ্য সেইটোৱে আৰু আশা অভিৱৰ্তনত সেইখিনিয়ে। যিহেতু গ্ৰাছ লেভেলৰ আশাসকলে কাম কৰে, দৰমহা চৰকাৰীভাৱে তেওঁলোকে 30,000 পায় মাহে আৰু তেওঁলোকৰ ইনচেণ্টিভ আছে, প্ৰতিটো কামৰে ইনচেণ্টিভ আছে। তেওঁলোকে ধৰি লওক প্ৰেগনেণ্ট মহিলা এগৰাকী চাই থাকিলে 20,000 পায়, মেলেৰিয়াৰ ফ্লাইট ল'ব লাগে জ্বৰ হোৱাৰ ব্যক্তি, তেনেকুৱা ক্ষেত্ৰত তেখেতসকলে ইনচেণ্টিভ এটা পায়। চাপোজ লেপ্ৰচিৰ আমাৰ হয়
কেম্প হয়, মানে কেছ ডিটেকশ্যন কেম্পেইন বুলি কয়। গতিকে সেই কেম্পেইনত গ'লেও তেখেতসকলে ইনচেণ্টিভ পায়। গতিকে তেনে স্বাস্থ্য বিভাগৰ যিবিলাক মানে গ্ৰাছৰুট লেভেলত কাম আছে সেইসকলত আশাসকল জড়িতই। আশা নোহোৱাকৈ আমি গ্ৰাছৰুট লেভেলত কাম নহয়েই। গতিকে সেই তেনেকুৱা কামবিলাকত তেখেত